হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ভাবিছোঁ ৰাতিপুৱাৰ পৰা অকণমান ভিডিঅ' এটা বনাওঁ বুলি। যিহেতু মিনি ব্লগ বহুতেই দিয়া নহয় আৰু আজি মোৰ এই ভিডিঅ'টো ঘৰখনত থাকিনো কিনো কৰোঁ তাকে আপোনালোকৰ মাজলৈ অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ৰাতিপুৱাই শুই উঠি দাঁত ব্ৰাছ কৰি লৈছোঁ, তাৰপিছতে লগাই ল'লোঁ চুলি স্পা কৰি দিছোঁ। ঘৰতে যিহেতু জানোৱেই বিউটিচিয়ান শিকিছিলোঁ, সেইটো কাৰণে ঘৰতে কৰোঁ আৰু কৰিবলৈ চেষ্টা কৰোঁ। আৰু তাৰপিছতে অকণমান ৱেইট লছ কৰিম বুলি ভাবিছোঁ, তাকে ড্ৰিংক এটা লৈ আছোঁ। জনাম বাৰু যদি ৱেইটটো লছ হৈ যায় তেতিয়া আপোনালোকক নিশ্চয় জনাম। তাৰপিছতে আহিলোঁ মা ফেচ মাস্ক অকণমান লগাই দিওঁ বুলি, যিহেতু আজিকালি আৰু চব বিধৰে পায়। ব্লেক হয় ফেচ মাস্কটো, এইটো লগালে অকণমান গ্ল' কৰে বুলি কয়, সেইটো কাৰণে লগাবলৈ ইচ্ছা কৰিছোঁ। তাৰপিছতে ঘৰৰ যিখিনি কাম সেইখিনি কৰোঁ। আৰু আজি যিহেতু বতৰটো ইমান ভাল নহয়, কাপোৰখিনি মেলি দিছোঁ আৰু কি হয় নাজানো। দেখিছে নহয় অলপ বতৰটো গোমা গোমা হৈ আছে। হ'লেও আৰু কাপোৰখিনিতো বতাহতে হ'লেও শুকাবতো লাগিবই, সেইটো কাৰণে ওপৰত মেলি থৈ আহিছোঁ। আৰু এইফালে চাওক মই ভুটনি বনি আছোঁ। তাৰপিছতে তললৈ আহিলোঁ, তলত আকৌ কাপোৰ কিছুমান আছে, সেইখিনি এইকেইদিন কি হৈছে, দুদিনৰ কাপোৰ দুদিনৰ আগত ধোৱা কাপোৰ দুদিনৰ পিছত শুকুৱাইছে, 3 দিন লাগিছে সেনেকুৱা আৰু। তাৰপিছতে গা পা ধুই মেলি আকৌ কিটচেন আহিলোঁ। কিটচেনত ভাত পাপাই অলৰেডি ধুই মেলি থৈ গৈছে, মই অকল পাতি দিব লাগে। পাতি দাইল আৰু ভাত এনেকৈ। ভাইটি যিহেতু আজি যাবগৈ, পূজা বুলি থাকিব আহিছিলে, সি ধেমাজিত থাকে কৈছিলোঁ আপোনালোকক। আৰু এইফালে আমি মা আৰু মই দুয়োগৰাকীয়ে গাখীৰ খাই লৈছোঁ। দিনটোৰ এনেদৰেই ব্যস্ত থাকিলোঁ। তেনেহ'লে ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট কৰিব। আৰু এইফালে আহিলোঁ আকৌ মেচিনত কাপোৰ দিবলৈ, যিহেতু কাপোৰ শেষেই নহয়, একদম কাপোৰ থাকে আৰু জাপিব লৈছোঁ দেই। কাৰণ জানেই আৰু ঘৰখনৰ 5বিধ প্ৰাণী আৰু তাৰে আৰু কাপোৰ ধেৰ ওলায়, সেইটো কাৰণে। তাৰপিছতে ওলালোঁ অকণমান টাউনলৈ বুলি। আজি যিহেতু দেওবাৰ, মানুহজনো আছে, বজাৰ কেইটামানো আছে, তাকে কৰি আনোগৈ বুলি ভাবিলোঁ। মানুহজনকো ওলাবলৈ কৈ আছোঁ, তেওঁ আকৌ বহি আছে, শুই আছে, সেনেকুৱাই আৰু। ঠিক আছে, আজিলৈ বাই বাই, থেংকছ ফৰ ৱাটছিং।